নমস্কাৰ, মই পৰশ বটকৰ আৰু স্বাগতম জনাইছোঁ আপোনাৰ মোৰ অৰ্থাৎ আমাৰ চেনেললৈ নামজাৰ নিশাৰ কথা কোমল। আশা কৰোঁ আপোনালোকৰ দিনটো খুবেই সুন্দৰভাৱে অতিবাহিত হ'ল। যদিও প্ৰাণী জগতৰ সম্পৰ্ক আমাৰ সম্পৰ্কতকৈ পৃথক হ'ব পাৰে, বহুতো প্ৰাণীয়ে স্থায়ী বন্ধুত্ব গঢ়ি তোলে, দৃঢ় পাৰিবাৰিক বন্ধনক লালন পালন কৰে আৰু প্ৰিয়জনক তীব্ৰভাৱে ৰক্ষা কৰে। সিহঁতৰ আনুগত্য, যত্ন আৰু নিজৰ বুলি ভবা অনুভৱে আমাক মনত পেলাই দিয়ে যে বন্ধুত্ব আৰু পৰিয়ালৰ মনোভাৱ মানৱ জগতৰ বহু ওপৰলৈ বিস্তৃত হয়। এই ক্ষেত্ৰত প্ৰথমে কওঁ পেৰাকিটৰ বিষয়ে। পেৰাকিট হৈছে অতি সামাজিক চৰাই, যিয়ে আন পেৰাকিটৰ কাষত থাকি ভাল পায়। জাক নামৰ গোটত বাস কৰি দৃঢ় বন্ধুত্ব গঢ়ি তোলে। ইটোৱে সিটোক গ্ৰুমিং কৰি, একেলগে খেলি, বিভিন্ন শব্দ আৰু মাতৰ জৰিয়তে যোগাযোগ কৰি মৰম প্ৰকাশ কৰে। এতিয়া আপোনালোকে সুধিব পাৰে যে মই ভাটৌ বুলি নকৈ পেৰাকিট বুলি কিয় কৈছোঁ। ইয়াৰ কাৰণটো হৈছে প্ৰতিটো পেৰাকিট এটা ভাটৌ, কিন্তু প্ৰতিটো ভাটৌ পেৰাকিট নহয়। ভাটৌ চৰাইৰ কাৰ্ভড ঠোঁট আৰু জাইগোডেক্টাইল ভৰি, অৰ্থাৎ দুটা ভৰিৰ আঙুলি আগলৈ আৰু দুটা পিছলৈ থকা চৰাইৰ বহল পৰিয়ালটোক প্ৰতিনিধিত্ব কৰে। পেৰাকিট হৈছে সৰুৰ পৰা মজলীয়া আকাৰৰ ভাটৌৰ এটা উপগোট, যাৰ বৈশিষ্ট্য হৈছে সিহঁতৰ দীঘল চিকুণ ঠেঙৰ পাখি। ইয়াৰ পাছত নাম লওঁ এলিফেণ্ট বা হাতী। হাতী প্ৰবল আনুগত্য আৰু গভীৰ সামাজিক বান্ধোনৰ বাবে জনাজাত হয়। মাইকী হাতীবোৰে মেট্ৰিয়াৰ্কৰ নেতৃত্বত পৰিয়ালৰ গোটত বাস কৰে, সাধাৰণতে আত্মীয় আৰু পোৱালীৰ সৈতে। সিহঁতে আজীৱন বন্ধুত্ব গঢ়ি তোলে, ইটোৱে সিটোৰ সহায় আৰু যত্ন লয়, সহানুভূতি দেখুৱাই, আনকি সংগী হেৰুৱাৰ বাবে শোকো প্ৰকাশ কৰে। গৱেষকসকলে এইটোও বিচাৰি উলিয়াইছে যে হাতীবোৰে ইটোৱে সিটোক চিনাক্ত কৰিবলৈ নামৰ সৈতে মিল থকা অনন্য আহ্বান ব্যৱহাৰ কৰিব পাৰে। এতিয়া নাম লওঁ কাউ। গৰু হৈছে জাকত বাস কৰা সামাজিক প্ৰাণী, আনকি সিহঁতৰ বেষ্ট ফ্ৰেণ্ড বা প্ৰিয় বন্ধুও থাকিব পাৰে। সিহঁতে কিছুমান বিশেষ সংগীক চিনি পায় আৰু পচন্দ কৰে, যাৰ সৈতে ঘনিষ্ঠ বন্ধন গঢ়ি তোলে। এই বন্ধুত্ববোৰ প্ৰায় দেখা যায় যেতিয়া গৰুবোৰে চৰি থাকে, একেলগে খাই বা ইটোৱে সিটোক একেলগে যেতিয়া গ্ৰুমিং বা চেলেকি সময় কটায়। ইয়াৰ পাছত কওঁ চিম্পাঞ্জী। চিম্পাঞ্জী অতি সামাজিক প্ৰাণী। সৰু চিম্পাঞ্জীয়ে খেলৰ জৰিয়তে গুৰুত্বপূৰ্ণ সামাজিক দক্ষতা শিকে, আনহাতে প্ৰাপ্তবয়স্কবোৰে প্ৰায় কেইটামান ঘনিষ্ঠ বন্ধুত্ব গঢ়ি তোলে। সিহঁতে কেৱল আন চিম্পাঞ্জীৰ লগতেই নহয়, আনকি আন প্ৰিমেট যেনে গৰিলাৰ সৈতেও শক্তিশালী বন্ধন গঢ়ি তুলিব পাৰে। এতিয়া কওঁ পিগ। গাহৰি হৈছে সামাজিক প্ৰাণী, যিয়ে শক্তিশালী বন্ধুত্ব গঢ়ি তোলে। সিহঁতে প্ৰায়ে কিছুমান বিশেষ সংগীৰ সৈতে সময় কটাবলৈ পচন্দ কৰে আৰু একেলগে খেলি ইটোৱে সিটোক গ্ৰুমিং কৰি আৰু সিহঁতৰ ওচৰত শুই নিজৰ বন্ধন দেখুৱায়। আন এক প্ৰাণী হৈছে ডলফিন। ডলফিন হৈছে অতি সামাজিক প্ৰাণী, যিয়ে নিজৰ গোটৰ ভিতৰত শক্তিশালী বন্ধন গঠন কৰে, যাক পোত বোলা হয়। সিহঁতে কেৱল ইটোৱে সিটোৰ সংগ উপভোগ কৰাই নহয়, ইটোৱে সিটোৰ যত্নও লয়, প্ৰায় অসুস্থ বা আঘাতপ্ৰাপ্ত পোত সদস্যসকলক সুৰক্ষা আৰু সহায় কৰে। মূল কথাটো হ'ল জীৱ জন্তুৱে ইটোৱে সিটোৰ প্ৰতি দেখুওৱা মৰম, বন্ধুত্ব আৰু যত্নৰ বিষয়ে জানিব পৰাটো আকৰ্ষণীয় আৰু প্ৰেৰণাদায়ক দুয়োটাই। দৃঢ় পাৰিবাৰিক বন্ধন গঢ়ি তোলাৰ পৰা আৰম্ভ কৰি সংগীক সহায় আৰু সুৰক্ষা দিয়ালৈকে জীৱ জন্তুৱে আমাক দয়া আৰু সংযোগৰ গুৰুত্বৰ কথা সোঁৱৰাই দিয়ে। অৱশ্যে কেৱল এই উল্লেখযোগ্য জীৱ জন্তুবোৰে আমাৰ প্ৰশংসাৰ যোগ্য নহয়। বন্যপ্ৰাণী আৰু খেতিপথাৰত বাস কৰা প্ৰতিটো প্ৰাণীকে সন্মান, মৰম আৰু যত্ন লোৱাৰ যোগ্য হয়। পশু কল্যাণ আৰু সংৰক্ষণৰ প্ৰচেষ্টাক সমৰ্থন কৰি আমি সিহঁতৰ বাসস্থান সুৰক্ষিত কৰাত সহায় কৰিব পাৰোঁ, সিহঁতৰ মংগল নিশ্চিত কৰিব পাৰোঁ আৰু সকলো জীৱৰ বাবে এক নিৰাপদ আৰু অধিক মানৱীয় পৃথিৱী সৃষ্টি কৰিব পাৰোঁ। এই কথাৰে আজিৰ এই খণ্ডটো সামৰিছোঁ। আশা কৰোঁ আপোনালোকে আদৰি ল'ব, লগতে আপোনালোকৰ মতামত আগবঢ়াব আৰু চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব। পুনৰ লগ পাম এক নতুন আৰু আকৰ্ষণীয় বিষয়ৰ সৈতে। ভগৱানে আপোনালোক সকলোৰে মংগল কৰক। আজিলৈ আহোঁ। শুভৰাত্ৰি। ধন্যবাদ।